আজি আমি ভাই ভনীকেইজনে যাবলৈ ওলাইছোঁ জয়ীঘোপা লজিষ্টিক পাৰ্কটো চাবলৈ। ইমান কম সময়ত যে এই ৰাস্তাঘাটবিলাক ইমান বেছি ডেভেলপ হৈছে আমি কেতিয়া ভবাই নাছিলোঁ। আপোনালোকে যে এই ৰাস্তাঘাটবিলাক দেখা পাই আছে এইবিলাক কমপ্লিট পথাৰ আছে আৰু পথাৰৰ পৰা এইবিলাক এতিয়া কি হৈছে আপোনালোকে ভিডিঅ'ত দেখা পাই আছে। আৰু এইখন হ'ব আপোনাৰ এন্ট্ৰেন্স গেটখন। আপোনালোকে যে সেই যে কলা কলা ঘৰটো দেখা পাই আছে এইটো আছিলে জয়ীঘোপাৰ পেপাৰ মিলটো। আৰু আপোনালোকে যে এই ৰাস্তাঘাটবিলাক দেখি আছে এইটো কমপ্লিট লজিষ্টিক পাৰ্কৰ আণ্ডাৰত পৰে। আৰু আপোনালোকে ভিডিঅ'ত দেখাতকৈ বহুত বেছি ডাঙৰ এৰিয়াটো কমপ্লিট নতুন এখন গাঁৱৰ দৰে আৰু বহুত বেছি কাম এতিয়া বাকী আছে। ময়ো বাৰু এই ঠাইটোত প্ৰথম আহিছোঁ চ' ঠাইখিনি ভালকৈ চাই ল'লোঁ আৰু আপোনালোকে জানে ষ্টৰি দিব লাগিব চ' কেইখনমান বঢ়িয়াকৈ ফটো উঠি ল'লোঁ। এইটো ঠাইটো বাৰু চব হৈ গ'ল আৰু এতিয়া যাম নেক্সট বেলেগ এটা ঠাই। আপোনালোকে যে এইটো দেখা পাই আছে ইয়াত হ'ব জাহাজ ঘাট, মানে এইটো ব্ৰহ্মপুত্ৰৰ পাৰ হয় আৰু ইয়াতে অষ্টমীও হয়। আৰু আমি নেক্সট যোনটো ঠাইত গৈ আছোঁ সেইটো ঠাইত যাবৰ কাৰণে এই চিৰিকেইখনৰে আমি একদম পাহাৰৰ ওপৰত যাব লাগিব। আৰু আপোনালোকে ইয়াৰ পৰা নয়ন সেতুখন জাহাজ ঘাটটো আৰু অষ্টমী দেখা পোৱা যায়। বাৰু আমি একদম ওপৰত আহি পাই গ'লোঁ আৰু আপোনালোকে ইয়াৰ ভিউ চাব পাৰে। কাষতে আছে ব্ৰহ্মপুত্ৰ নদীটো আৰু এইটো ঠাই জয়ীঘোপাৰ বহুত বেছি ফেমাছ হয়, ইয়াত বহুত বেছি মানুহ আহে। কিন্তু ইমান বেছি ধুনীয়া ঠাই এডোখৰত এইবিলাক দেখিলে বহুত বেছি মনটো বেয়া লাগে। বাৰু আমি এতিয়া ঘৰত গুচি যাওঁ। আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম নেক্সট